Hello everyone, সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত আমি ডিসকাস কৰিম ভোকেশনাল ট্ৰেইনাৰ বা ভোকেশনাল টিচাৰৰ নিযুক্তিৰ কাৰণে এটা এডভাৰটাইজমেন্ট পাইছো। মই দুটা এডভাৰটাইজমেন্ট পাইছো আৰু আপোনালোকে জানে যে আমাৰ অসমত যেবিলাক সৰকাৰি হাই সেকেন্ডাৰি স্কুল আছে তাত ভোকেশনাল সাবজেক্ট আছে। ইনফৰমেশন টেকনলজি হওক, ৰিটেইল মেনেজমেন্ট হওক বা এগ্ৰিকালচাৰ বিভিন্ন ধৰণৰ সাবজেক্ট আছে আৰু এই সাবজেক্ট বিলাক পঢ়াবৰ কাৰণে ভোকেশনাল ট্ৰেইনাৰ বা ভোকেশনাল টিচাৰৰ ব্যৱস্থা কৰা হয়। গতিকে এই ভোকেশনাল ট্ৰেইনাৰৰ এংগেজমেন্টৰ কাৰণে এডভাৰটাইজমেন্ট এটা ইস্যু হৈছে, তাকে আজিৰ ভিডিঅ'ত শ্বেয়াৰ কৰিব বিচাৰিছো আৰু আশা কৰিছো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত, আপোনালোকৰ গ্ৰুপত, যাতে আপোনালোকৰ মাজৰে কোনোবাৰ যদি এলিজিবিলিটি আছে এই ভ্যাকেন্সি কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ সুবিধাটো লাভ কৰিব। তো ইয়াত দেখিছে আপোনালোকে জব অপৰচুনিটি স্কিল ট্ৰি কনসাল্টিং লিমিটেড ৰিক্ৰুটমেন্ট অফ ভোকেশনাল টিচাৰ্স ট্ৰেইনাৰ অন ফিক্সড অনাৰিয়াম বেচিছ। তো ফিক্সড দৰমহাত নিযুক্ত কৰা হ'ব। স্কিল ট্ৰি কনসাল্টিং লিমিটেড ইনভাইটস application from candidates with prescribed qualification and experience for deployment as vocational trainer and coordinator in higher secondary school in various districts in the state of Assam. অসমৰ বিভিন্ন ঠাইৰ হাই সেকেন্ডাৰি স্কুল বিলাকত নিযুক্তি দিয়া হ'ব। তো প্ৰথমতে ভ্যাকেন্সি কিমান আছে? ভোকেশনাল কোঅৰ্ডিনেটৰ, এজন কোঅৰ্ডিনেটৰ কাৰণে তিনটা ভ্যাকেন্সি আছে। কোৱালিফিকেশন আছে MBA, MSW, MCom Management or Master Degree in Finance from recognized institute and must possess effective communication skills, oral and written and computer skills with minimum 3 years experience. গতিকে MBA, MSW বা MCom ডিগ্ৰী সহ 3 বছৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব। তাৰ লগতে কম্পিউটাৰ স্কিল লাগিব আৰু কম্পিউটাৰ স্কিল লগতে কমিউনিকেশন স্কিলটো ভাল হ'ব লাগিব। তাৰপিছত নেক্সট ট্ৰেইনাৰৰ কি ভ্যাকেন্সি আছে? ভোকেশনাল ট্ৰেইনাৰ এগ্ৰিকালচাৰত আছে 135 ভ্যাকেন্সিজ। 135 সৰি ভোকেশনাল ট্ৰেইনাৰ টোটাল ভ্যাকেন্সি আছে 135। তাতে এগ্ৰিকালচাৰ আছে 23। কোৱালিফিকেশন গ্ৰেজুৱেচন ইন হৰ্টিকালচাৰ অৰ এগ্ৰিকালচাৰ ফ্ৰম ৰেকগনাইজড ইউনিভাৰ্চিটি ইনষ্টিটিউট উইথ এট লিষ্ট 1 year work experience. Higher qualification will be preferred. তো এইটো হৈছে এগ্ৰিকালচাৰ কোৱালিফিকেশন। নেক্সট এপাৰেলত 11টা ভ্যাকেন্সি আছে। কোৱালিফিকেশন গ্ৰেজুৱেচন ইন টেক্সটাইল এণ্ড ক্লথিং or in relevant area from recognized institute university with at least 1 year work teaching experience in textile and clothing. Higher qualification will be preferred. Textile jokone etu qualification apna sai lo paribo. Next beauty and wellness, diploma in cosmetology, beauty therapy, beauty culture from recognized institution, minimum 1 year working experience in profession. Higher qualification will also be preferred. Next, healthcare teachers, BSc nursing and midwifery 4 years or 3.5 years, diploma in JNM with 1 year experience. তাৰপিছত ITES, Bachelor of Engineering or Technology in Computer Science, Information Technology or Master of Computer Application MCA or Master of Science Computer Science IT or NILIT B level certificate. তো এইখিনি হৈছে IT বা IT enabled service বুলি যেটো কোৱা হয় সেই সাবজেক্টৰ কাৰণে এটো কোৱালিফিকেশন। আৰু IT আৰু ITS ভ্যাকেন্সি আছে 24 আৰু হেলথ কেয়াৰ আছে 26, বিউটি ওয়েলনেস আছে 06 আৰু এপাৰত 11টা গম পালোৱে। নেক্সট আৰু কি সাবজেক্ট আছে চাই লও। ইয়াতে IT আৰু ITS ত নলেজ এণ্ড স্কিলছ ইন CRM সফটওয়্যাৰ উইদিন মিনিমাম 1 year work experience, 1 বছৰ work experience লাগিব। নেক্সট আছে মিডিয়া এণ্ড এন্টাৰটেইনমেন্ট, 9টা ভ্যাকেন্সি আছে। ব্যাচেলর ডিগ্ৰী ইন ফাইন আৰ্টছ, গ্ৰাফিক্স এণ্ড এনিমেশন উইথ at least 1 year experience in the media and entertainment industry, preferably in animation production as texturing artist. তো এইখিনি হৈছে কোৱালিফিকেশন মিডিয়া এণ্ড এন্টাৰটেইনমেন্টৰ 9টা ভ্যাকেন্সি আছে। নেক্সট পাৱাৰ 10টা ভ্যাকেন্সি আছে। কোৱালিফিকেশন BTech in electrical engineering from recognized institute university with at least 1 year work teaching experience or diploma in electrical engineering with 3 years of work or teaching experience.
তাৰপিছত ৰিটেইলত 7টা ভেকেঞ্চি আছে গ্ৰেজুৱেট অৰ ডিপ্লোমা ইন ৰিটেইল মেনেজমেণ্ট or PG diploma in marketing with at least 50% marks and 1 year teaching work experience. Preference will be given to higher education with MBA retail marketing or PG diploma in retail management. Next, telecom 10 vacancy is a bachelor degree in appropriate branch of engineering technology, desirable knowledge and skills of optical fiber installation and splicing with minimum 1 year work experience. Tourism and hospitality, not a vacancy as a qualification, postgraduate in travel and tourism or tourism and hospitality from recognized institute, university with at least 1 year work experience. Number 2 is a 3 years degree diploma after class 12 and in tourism, travel management from any recognized institute or recognized institute of hotel management. So, kujikono hotel management college pora হাই সেকেন্ডারি কৰাৰ পিছত যদি 3 বছৰীয়া আপোনাৰ 3 বছৰীয়া যদি কোর্স কৰে 3 ইয়ার্স ডিগ্রি ক্লাস 12 এর পিছত যদি 3 বছৰীয়া টুৰিজম বা ট্ৰেভেলৰ কোনো কোর্স কৰিছে আৰু এট লিস্ট 3 বছৰ ইন্ডাস্ট্ৰিয়েল এক্সপেৰিয়েন্স আছে তেতিয়া হলেও এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব টুৰিজম এণ্ড হস্পিটেলিটি কাৰণে নেক্সট মিনিমাম কম্পিটেন্সি কি লাগিব ইফেক্টিভ কমিউনিকেশন স্কিল অৰেল এণ্ড ৰিটেন communication skill to oral or written দুটাত ভাল হ'ব লাগিব basic computing skill basic computer skill লাগিব technical competency soft skill facilitation skills for all sectors age limit 18 to 37 years age on 01/01/2025 তাৰ পিছত next all communication or এবিলাক আছে process টো আছে ইন্টাৰভিউ টো কেনেকৈ ইয়াত লিখা আছে আপোনালোকে পঢ়ি ল'ব all inclusive gross honorarium মানে যেটো remuneration about 20,000 per month 20,000 টাকা হ'ব মাহিলি আৰু last date of receive of CV 21st March 21 March last date only shortlisted candidate based on field application form will be called for written test and personal interview. How to apply কেনে কৰিব eligible and interested candidate can scan the QR code give and fill in the application form or use any web browser and pass the link given below এই লিংকটোত আপোনালোকে সার্চ কৰি পেলাই তাতে ফর্ম ওলাব ফর্মখন ফিল আপ কৰি পেলাই এপ্লাই কৰিব লাগিব বা ইয়াতে যেটো স্ক্যানার দিয়া আছে স্ক্যানারটো দি এপ্লাই কৰিব পাৰিব গতিকে যদি আপোনালোক কোনোবা ইন্টারেস্টেড হয় পিডিএফ টো যদি আপোনালোক এডভাৰটাইজমেন্টৰ পিডিএফ টো যদি লাগে তেতিয়ালে মোক কমেন্ট কৰিব তেতিয়া মই পঠাই দিব পাৰিম নেক্সট আৰু এটা এনেকুৱা এডভাৰটাইজমেন্ট আছে হেটো এতিয়া চাও এটো এডভাৰটাইজমেন্ট দেখিছে উই আৰ হায়াৰিং ইয়াতো সেম ক্যাটাগরি পোস্ট কিন্তু স্কুলখন মোস্ট প্ৰবেবলি আমাৰ স্কুল বিলাক আমাৰ অসমতে হ'ব লাগে এখানে কোয়ালিফাইড ট্ৰেইনাৰ্স ইয়াতে দেখিছেনে কোয়ালিফাইড ট্ৰেইনাৰ্স ফৰ এগ্ৰিকালচাৰ এপাৰেল মেডআপস এণ্ড হোম ফাৰ্নিচিং অটোমেটিভ বিউটি ওয়েলনেস ইলেক্ট্ৰনিক্স ফুড প্ৰসেসিং হেলথ কেয়াৰ আইটি আইটিএস মিডিয়া এণ্ড এন্টাৰটেইনমেন্ট organized retail power telecom travel tourism এবিলাক সেক্টৰৰ কাৰণে ভ্যাকেন্সি আছে আৰু এগ্ৰিকালচাৰ এপাৰেল মেড অটোমেটিভ এনেকে এবিলাক গোটেইবিলাক সাবজেক্টৰ ইয়াত ভ্যাকেন্সি আছে গতিকে আপোনালোকে ভিডিওটো চাই পেলাই কোৱালিফিকেশন খিনি ইয়াত চাব পাৰিব চাই পেলাই এপ্লাই কৰিব পাৰিব তাৰ পিছত এপ্লাই কেনে কৰিব ইয়াত দিয়া আছে এপ্লাই কৰাৰ এটা ওয়েবসাইট দিয়া আছে apply now at schoolnetindia.com আৰু last date for receiving application 26 March 2025 গতিকে এই ওয়েবসাইটত আপোনালোকে হয়তো ডিটেইলছ পাব schoolnetindia.com এই ওয়েবসাইটত আপোনালোকে চাই পেলাই ডিটেইলছ লৈ পেলাই এপ্লাই কৰিব পাৰিব লাষ্ট ডেট অফ ৰিচিভিং এপ্লিকেশন আছে 26 মাৰ্চ গতিকে এইখিনি সময়ৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে আজিৰ ভিডিওত এইখিনি ইনফৰমেশন শেয়াৰ কৰিলো যিসকলে ভিডিওটো ফাৰ্স্ট টাইম চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু শেয়াৰ কৰি দিব ভিডিওটো নেক্সট আৰু এনেকুৱা ধৰণৰ ইনফৰমেশন থাকিলে জনাম আজিলৈ থ্যাংক ইউ